Hey guys, welcome to my new blog. ঘৰত যিহেতু বহুত গৰম একবাৰ মানে পাতত সেই ওলাই আহিছোঁ আমাৰ যিহেতু নদীৰ ওচৰৰে গাঁও অলপমান বতাহ থাকে ঠাণ্ডা বতাহ আৰু লগতে আপোনালোকেতো গমেই পাইছে আপাৰ আচামৰ ফালে যোৰহাট শিৱসাগৰত বহু মানুহে বানপানীৰ কবলত ভুগিছে লগতে মানুহৰ লগতে জীৱ জন্তু উটি গৈছে কিছুমানৰ মানুহে নোহোৱা হৈছে আমি এনেই লগৰ বিটা আমাৰ ফেমিলি লগৰ বন্ধুবৰ্গৰ মিলি কিবা অলপ ৰিলিফ মানে সহায় কৰিম বুলি ভাবিছোঁ আপোনালোকৰো অলপমান সহায়ৰ প্ৰয়োজন হ'ব তাৰ বাবে মই ইনষ্টাগ্ৰামত এটা ৰীল দি দিম মানে ইয়াৰ ওপৰত আৰু অলপমান আপডেট দিম তাতে মই স্কেনাৰখনো দি দিম আপোনালোকে সহায় কৰিব এটা কথা আছে মানুহে মানুহৰ বাবে এতিয়া তেওঁলোক সমস্যাত পৰিছে আমিতো সহায় কৰিব লাগিব এতিয়া এনেই আৰু তাৰ বাবে ইনষ্টাগ্ৰামটো ফ'ল' কৰি থৈ দিব কিছুমান সৰু ইয়াৰ ওপৰত আপডেট মই ইনষ্টাগ্ৰামত জনাই দিম এতিয়া বাৰ যিহেতু 4টামান বাজিলে মোৰ জিম যোৱা টাইম হৈছে মই এতিয়া জিমত যাওঁ ব'লকচোন গাইজ জিমৰ পৰা এই গাটো ধুই কিবা অলপ খালোঁ যিহেতু প্ৰেক্টিকেল কৰা হোৱাই নাই এণ্ট্ৰ'খিনি কৰিলোঁ কালি এতিয়া আৰু মানে পলিটিকেলৰ কৰিব আছে পলিটিকেলৰখিনি কৰোঁ দুখনমান কৰিছোঁৱেই দেখি আছোঁ এইখন অলপমান লিখা হৈছে আৰু লিখিব আছে বহুত এতিয়া লেখোঁ আপোনালোকক দেখা আছোঁ দেখা কমটো এতিয়া ভাতটো খাওঁ খুব আজি ভিডিঅ'খিনি